এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নগাঁৱত বন্যহস্তীৰ আক্ৰমণত নিহত ৩০ বছৰীয়া এজন যুৱক। নগাঁৱৰ চামগুৰিৰ উটমাৰী চাবাগিচাৰ পুৰণা লাইনত বন্যহস্তীৰ আক্ৰমণত নিহত এজন লোক। নিহত লোকজনৰ নাম মহেশ্বৰ কৰ্মকাৰ। নিহত লোকজনে ঘৰৰ কাষৰে জংঘলত গৰু বিচাৰি যাওঁতে এটা বন্যহস্তীয়ে আক্ৰমণ কৰে যুৱকজনক। ঘটনাস্থলীত উটমাৰী বন বিভাগৰ লগতে নগাঁৱৰ চামগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে NMCHলৈ প্ৰেৰণ কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰৱা লাইভ। হয়, হাতী মানুহ মাৰিছে। তেখেতৰ নাম হৈছে মহেশ কৰ্মকাৰ আৰু বয়স অনুমানিক আমি 30 বছৰ বুলি ধৰিব পাৰিছো। আৰু তেখেত এখন গাঁৱৰে নিবাসী আছিল। তেখেত ৰাতিপুৱা শুই উঠি আমাৰ জংঘল ওচৰত আছে, পানীৰ সুবিধা আছে, তাতে লেট্ৰিন গৈছিলেহি। লেট্ৰিন যাওঁতে সি দেখিছে কিছুমান হাতী আছে বুলি, কিন্তু সি ভাবিলে যে সব হাতীখিনি গুচি গ'ল। কিন্তু তাৰ মাজতে এটা লুকাই আছিলে, সেইটো সি মন কৰিব নোৱাৰিলে। আৰু সেই মন কৰিব নোৱাৰাতেই তেখেতৰ প্ৰাণটো হেৰাব লগা হ'ল। মানে হাতী এটা লুকাই আছিলে। আছে বৰ্তমান বহুত হাতী আছে। আৰু এনেকৈ হৈ গৈছে, মানে হাতীও কিছুমান খাদ্য নাই পাহাৰত, আপোনালোকে গম পাইছেই। সিহঁতে এতিয়া গাঁৱত সোমাই গৈছে। এতিয়া গাঁৱত সোমাই মানুহ মাৰিব ধৰিছে। এনেকৈ বিকল্প হ'লে আমি কি কৰিব, কাৰ ওচৰত নিৰাপত্তা পাম আমি? গাঁৱৰ ৰাইজখিনি থাকিবলৈ গোটেই ভয় খাই আছে। আৰু দেখিছেই ঘৰখিনি পাহাৰৰ লগে লগে। ঘৰখন ওচৰতেই, পাহাৰৰ লগতেই। মহেশ কৰ্মকাৰ। এতিয়া জানিব পৰা মতে তেখেতৰ ভায়েক আছে, বাইদেউ দুজনী আছিলে, বিয়া হ'ল। আৰু সেই ঘৰখনৰ গোটেই মানে খৰচা বহন তেখেতে কৰি আছিলে। এনে হাজিৰা কৰি খাই আছিলে। এতিয়া ঘৰখন ক'বলৈ গ'লে খুবেই অসুবিধা হৈ আছে সিহঁতৰ। আৰু আমাৰ অসম চৰকাৰকো সকীয়াই দিব বিচাৰোঁ, যাতে আমাৰ এই ওচৰে পাজৰে যিখিনি পাহাৰ অঞ্চলৰ ঘৰখিনি আছে, সিহঁতে যাতে নিৰাপত্তা পায়। কি নম্বৰ এইটো আমাৰ লাইন হিচাপে মানে পুৰণা লাইন বুলি জনা যায়। হয় হয়, হাতীয়ে মানুহ মাৰিলেতো ল'ৰাজন আমাৰ ইয়াৰে স্থানীয় বাসিন্দা হয়। আৰু ল'ৰাজনটো ৰাতিপুৱা 5টামান বজাত গৰু চাগে, তাৰ ভিনদেউৰ গৰু আছে, তো গৰু যোৱাকালি চাগে যোৱা নাছিলে, গৰু আনিব গ'লে। তাৰপিছত আৰু এইখিনি লেট্ৰিন চেটিং কৰি আহিম বুলি ভাবিলে। তো সেইটো সময়তে হাতী যোৱাকালি ৰাতি জাক আহিছে। জাকৰ ভিতৰত তাৰপিছত এটাটো পিছত যায়। তো সেই এটাটো পিছত থাকিছিলে, তো জাকটো পাৰ হৈ গ'ল। সিও ভাবিছে হাতী চাতী নাই, পাৰ হৈ গ'ল। তাৰপিছত পিছত গৈছে। তাৰপিছত সেইখিনি জেগাতে পিছত অকলশৰীয়াটো গৈ পেলাই তাক মানে এনেকুৱা গছকিলে, পেলালে চাগে সেইখিনিতে। কিমান মানুহ বয়সটো 28-30 ভিতৰত হ'ব। ঘৰত তাৰ ভাইক আছে আৰু সি আছিলে। তাৰ বাইদেউ দুটা আছিলে, বাইদেউ দুটা বিয়া হ'ল। হাতী আছে নেকি? হাতী এতিয়াও আছে। অলপ আগত গ'লে আপোনালোকে নিশ্চয় দেখাব, মানে পাহাৰ ওপৰত এইখিনি আমাৰ পাহাৰ লাগি আছে। আৰু হাতী মানে জাক আছে, তাত শুনিব নোৱাৰি, খালি অকলশৰীয়াটো আহে। সেইটো ৰাতিপুৱা মানে এনেকা সময়ত আহে, 4:30-5টা বজাত এনেকা সময়ত মানে আহে। এতিয়া ফৰেষ্টৰ লোকসকল আহিছে? হয় হয়, আহিছে। ফৰেষ্টৰ লোকসকল আমি খবৰ দিছোঁ, আমাৰ উটমাৰী বিট অফিচাৰক দিছোঁ, ৰেঞ্জাৰ ছাৰকো দিছোঁ। তেনেকুৱা সিহঁতেও আহিছে, আহি উপস্থিত হৈছে আৰু মৃতদেহ মানে চোৱা চিতা কৰিছে। নামটো কি ক'লে? মহেশ কৰ্মকাৰ।